নমস্কাৰ এই মুহূৰ্তত অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণলৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। আজি হৈছে 6 জুলাই। আজি অসমৰ লাখ লাখ দুখীয়াসকললৈ কেইখনমান চৰকাৰী আঁচনি লৈ দিবলৈ লৈছোঁ ডাঙৰ খবৰ। তো যিসকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব, কিয়নো এইটো ভিডিঅ'ৰ মাজত স্বচ্ছ ভাৰত মিছন আঁচনিৰ পৰা আৰম্ভ কৰি আত্মসহায়ক গোটৰ মহিলাসকলক 10,000কৈ টকা প্ৰদানক লৈ কেইখনমান নতুন খবৰ আপোনালোকক প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো বৰক ভিডিঅ'টো আৰম্ভ কৰি আজি প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰৰ বিষয়ে বিস্তাৰিত জানি লওক। তো আজি প্ৰথমটো খবৰ হ'ল স্বচ্ছ ভাৰত মিছন আঁচনিলৈ। তো এইখন আঁচনিৰ বিষয়ে প্ৰথমে আপোনালোকক জনাইছোঁ। ইয়াৰ পিছত আত্মসহায়ক গোটৰ মহিলাসকলৰ 10,000কৈ টকা প্ৰদানক লৈ এখন নতুন খবৰ প্ৰদান কৰিম। তো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো স্বচ্ছ ভাৰত মিছন আঁচনিত কেনেকৈ আবেদন কৰিব, আবেদন কৰাৰ সময়ত কি কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব, ক'ত গৈ আবেদন কৰিব লাগিব, আবেদন কৰাৰ পিছত আপোনালোকৰ কি লাভ হ'ব, যদি বিস্তাৰিত জানিব বিচাৰে অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। তো ভাৰত চৰকাৰৰ এখন বিশেষ আঁচনি হ'ল স্বচ্ছ ভাৰত মিছন আঁচনি। তো আঁচনিখনৰ বিষয়ে প্ৰথমে আপোনালোকক জনাইছোঁ, তাৰপিছত জনাম আঁচনিখনত কেনেকৈ আবেদন কৰিব পাৰিব। তো আঁচনিখনৰ বিষয়ে কোৱা হৈছে স্বচ্ছ ভাৰত মিছন অভিযান গ্ৰামীণ SBMG দ্বিতীয় পৰ্যায়ত ভাৰতৰ গ্ৰাম্য অঞ্চলত মুকলি শৌচমুক্ত ODFৰ মৰ্যাদাৰ কঠিন আৰু তৰল আৱৰ্জনা ব্যৱস্থাপনা SLWMৰ বহন ক্ষমতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ'ব। এই কাৰ্যসূচীয়ে যাতে কোনো লোক পিছ পৰি নাথাকে আৰু সকলোৱে শৌচাগাৰ ব্যৱহাৰ কৰে তাৰ দিশত কাম কৰিব ভাৰত চৰকাৰে। তো SBM ফেজ 2 2020 চনৰ পৰা আৰম্ভ কৰি 21, 22, 23, 24, 25 লৈকে ভাৰত চৰকাৰে ৰূপায়ণ কৰিছে। তো ইয়াতে কোৱা অনুযায়ী ভাৰত চৰকাৰে 2020 চনৰ পৰা আৰম্ভ কৰি 25 চনলৈ এখন বিশেষ আঁচনি হাতত লৈছে। আঁচনিখনৰ নাম হ'ল স্বচ্ছ ভাৰত মিছন গ্ৰামীণ ফেজ 2। তো এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে সেইসকল মানুহক শৌচমুক্ত মৰ্যাদা প্ৰদান কৰিব। তো আপোনালোকে আঁচনিখনত যদি আবেদন কৰে তেন্তে আপোনালোকৰ কি লাভ হ'ব এতিয়া জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো লাভালাভৰ ভিতৰত কোৱা হৈছে মুকলি শৌচমুক্ত ODF মৰ্যাদা বজাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি SBM গ্ৰামীণ ফেজ 2 আঁচনি আৰম্ভ কৰে 2020 চনৰ ফেব্ৰুৱাৰী মাহত। তাৰপিছত কোৱা হৈছে ISHL CSB নিৰ্মাণৰ দ্বাৰা যিকোনো বাহিৰত থকা পৰিয়াল আৰু নতুনকৈ উত্থাপিত পৰিয়ালসমূহক শৌচাগাৰৰ সুবিধা প্ৰদান কৰা হ'ব। হাত ধোৱা আৰু শৌচাগাৰ চাফা কৰাৰ বাবে ষ্ট'ৰেজকে ধৰি APL আৰু BPL গ্ৰাম্য পৰিয়ালসমূহৰ বাবে 12,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব ভাৰত চৰকাৰে। তো যিসকল মানুহে গাঁও অঞ্চলত বসবাস কৰে সেইসকল মানুহে যদি SBM ফেজ 2 আঁচনিত আবেদন কৰে তেন্তে এখনকৈ শৌচাগাৰ বনাবলৈ ভাৰত চৰকাৰে পোনপটীয়াকৈ 12,000 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰিব। তো প্ৰথম কিস্তি হিচাপে আপোনালোকে নিজৰ বেংক একাউণ্টত লাভ কৰিব 9,000কৈ টকা। আকৌ দ্বিতীয় কিস্তিত আপোনালোকক ভাৰত চৰকাৰে প্ৰদান কৰিব 3,000কৈ টকা। তো আঁচনিখনত যদি আবেদন কৰিব বিচাৰে তেন্তে কোনবোৰ মানুহে আবেদন কৰিব এতিয়া আপোনালোকক জনাই আছোঁ। তো যোগ্যতাৰ ভিতৰত প্ৰথমেই কোৱা হৈছে এই আঁচনিখন যিকোনো গ্ৰাম্য পৰিয়ালৰ বাবে যাৰ ব্যক্তিগত ঘৰুৱা শৌচাগাৰৰ সুবিধা নাই। তো আপোনালোকে যদি স্বচ্ছ ভাৰত মিছন গ্ৰামীণ অভিযানৰ দ্বিতীয় পৰ্যায়ত আবেদন কৰিব বিচাৰে তেন্তে আপোনালোকৰ ঘৰত শৌচাগাৰ থাকিব নালাগিব। শৌচাগাৰ নথকা যিকোনো পৰিয়ালেই কৰিব পাৰিব আবেদন। পুৰুষ মহিলা সকলোৱেই কিন্তু এইখন আঁচনিৰ বাবে যোগ্য যদিহে আপোনালোকৰ ঘৰত শৌচাগাৰ নাই। তো আবেদন কৰাৰ সময়ত আধাৰ কাৰ্ড, বেংক একাউণ্ট আৰু ফটোগ্ৰাফৰ প্ৰয়োজন হ'ব। সাধাৰণতে এইবোৰ নথি যদি আপোনালোকৰ হাতত মজুত আছে তেন্তেই স্বচ্ছ ভাৰত মিছন আঁচনিৰ অধীনত কৰিব পাৰিব আবেদন। তো আবেদন কেনেকৈ কৰিব লাগিব এতিয়া আপোনালোকক বিতংভাৱে জনাইছোঁ, অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব। তো আপোনালোকে যদি চৰকাৰী ফ্ৰী টয়লেট পোৱাৰ কাৰণে অনলাইন এপ্লিকেশ্যন কৰিব বিচাৰে তেন্তে নিজৰ হাতত থকা মোবাইল ফোনটো দি স্বচ্ছ ভাৰত মিছন গ্ৰামীণৰ অফিচিয়েল ৱেবছাইটত ভিজিট কৰি কৰিব পাৰিব আবেদন। লগতে যিসকল মানুহে অফলাইনত আবেদন কৰিব বিচাৰে সেইসকল মানুহে নিজৰ গাঁও পঞ্চায়ত বা ব্লকত গৈ খবৰ ল'ব লাগিব।
তো আপোনালোকে নিজৰ গাঁও পঞ্চায়ত বা ব্লকতে কিন্তু অফলাইনত কৰিব পাৰিব চৰকাৰী টয়লেট পোৱাৰ কাৰণে আবেদন। তো যিসকল মানুহৰ ঘৰত চৰকাৰী টয়লেট নাই আৰু যিসকল মানুহে নতুনকৈ চৰকাৰী টয়লেটৰ বাবে আবেদন কৰিব বিচাৰে সেইসকল মানুহে অনলাইন এপ্লিকেশ্যন যদি কৰিব নোৱাৰে তেন্তে এইটো ভিডিঅ'ৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিলে ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছটো সম্পূৰ্ণৰূপে দেখুৱাই দিম। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি দ্বিতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। তো আপোনালোকৰ ঘৰত যদি 5 বছৰৰ পৰা আৰম্ভ কৰি 15 বছৰ বয়সীয়া ল'ৰা ছোৱালী আছে তেন্তে আপোনালোকৰ কাৰণে খবৰটো অতিকে গুৰুত্বপূৰ্ণ। ইয়াতে কোৱা হৈছে বাধ্যতামূলক বায়োমেট্ৰিক আপডেট 5 আৰু 15 বছৰ বয়সত আপোনাৰ সন্তানৰ বায়োমেট্ৰিকৰ বিৱৰণ ফটোগ্ৰাফ 10টা আঙুলিৰ ছাপ আৰু আইৰিছ আপডেট কৰিবলৈ মনত ৰাখিব। এই বাধ্যতামূলক বায়োমেট্ৰিক আপডেট বিনামূলীয়াকৈ যদি ক্ৰমবন্ধে 5ৰ পৰা 7 বছৰ আৰু 15ৰ পৰা 17 বছৰৰ ভিতৰত কৰা হয় আৰু কেৱল আধাৰ সেৱা কেন্দ্ৰতহে কৰিব পাৰিব বায়োমেট্ৰিক আপডেট। তো আপোনালোকৰ ল'ৰা ছোৱালী যদি আধাৰ কাৰ্ড বনাইছে তেন্তে আপোনাৰ ল'ৰা ছোৱালীৰ বয়স যেতিয়া 5 বছৰ হ'ব তেতিয়া কিন্তু নতুনকৈ কৰিব লাগিব বায়োমেট্ৰিক। তো বায়োমেট্ৰিক কৰাৰ সময়ত আপোনালোকৰ ল'ৰা ছোৱালী 10টা আঙুলিৰ ছাপ আৰু ফটোগ্ৰাফ দিব লাগিব। তো 5 বছৰ যেতিয়া বায়োমেট্ৰিক কৰিব 5 বছৰৰ পিছত আকৌ 15 বছৰ বয়স যেতিয়া হ'ব আকৌ নতুনকৈ আধাৰ কাৰ্ডৰ কাৰণে কৰিব লাগিব বায়োমেট্ৰিক। তেতিয়াও কিন্তু আপোনালোকৰ ল'ৰা ছোৱালী 10টা আঙুলিৰ ছাপ আৰু ফটোগ্ৰাফ জমা দিব লাগিব। তো আপোনালোকৰ ঘৰত যদি 5 বছৰৰ পৰা আৰম্ভ কৰি 15 বছৰ বয়সীয়া ল'ৰা ছোৱালী আছে তেন্তে আধাৰ সেৱা কেন্দ্ৰত গৈ কৰি লওক বায়োমেট্ৰিক আপডেট। বায়োমেট্ৰিক আপডেট কৰাটো কিন্তু আধাৰ কৰ্তৃপক্ষৰ ফালৰ পৰা বাধ্যতামূলক বুলি ঘোষণা কৰিছে। গতিকে যিসকল মানুহৰ ঘৰত 5 বছৰৰ পৰা আৰম্ভ কৰি 15 বছৰ বয়সীয়া ল'ৰা ছোৱালী আছে সেইসকল মানুহে কিন্তু নিজৰ ল'ৰা ছোৱালীৰ কাৰণে আধাৰ কাৰ্ডৰ বায়োমেট্ৰিক কৰিব লাগিব। এতিয়া আপোনালোকক দিবলৈ লৈছোঁ আজি তৃতীয়টো খুবেই গুৰুত্বপূৰ্ণ খবৰ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। লগতে ভিডিঅ'টো ইমানখিনি চাইছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব। তো তৃতীয়টো খবৰ হ'ল আত্মসহায়ক গোটৰ মহিলাসকলৰ বাবে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 10,000কৈ টকা পোৱাৰ বাবে মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান আঁচনিৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক অসম চৰকাৰে প্ৰদান কৰিব 35,000কৈ টকা। তো প্ৰথম বছৰত 10,000 টকাটো পোৱাৰ পিছত যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে টকাখিনিৰ সৎ ব্যৱহাৰ কৰিব সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলক আকৌ নেক্সট বছৰ প্ৰদান কৰিব 12,500কৈ টকা। তো দ্বিতীয় কিস্তি 12,500 টকাটো পোৱাৰ পিছত আকৌ তৃতীয় কিস্তি হিচাপে বেংকৰ ফালৰ পৰা 12,500 টকাৰ লোন প্ৰদান কৰিব অসম চৰকাৰে। তো যিসকল আত্মসহায়ক গোটৰ মহিলাসকলে 35,000 টকা পোৱাৰ ফৰ্ম ফিল-আপ কৰি জমা দিছে সেইসকল আত্মসহায়ক গোটৰ মহিলাসকলে প্ৰথম কিস্তিত 10,000কৈ টকা কেতিয়া পাব এই বিষয়ত আপোনালোকক জনাইছোঁ। তো প্ৰথম কিস্তিত 10,000কৈ টকা অসম চৰকাৰে অতি শীঘ্ৰেই সোমাই দিব মহিলাসকলৰ বেংক একাউণ্টত। এতিয়াও কিন্তু চৰকাৰে কোনো নিৰ্দিষ্ট ডেট প্ৰকাশ কৰা নাই। যেতিয়া নিৰ্দিষ্ট ডেট প্ৰকাশ কৰিব লগে লগে আপোনালোকক জনাই